নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি ডেইলি অন্য ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ত সেইসকল ব্যক্তিৰ কাৰণে বিশেষ উপায় লৈ আহিছোঁ যিসকলে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত আজিলৈকে তেওঁলোকৰ মনৰ আশা পূৰ হোৱা নাই। যিসকলে সন্তান বিচাৰিছে অৰ্থাৎ সন্তান পোৱা নাই তেওঁলোকে কৰিব লাগে এই কাম মহাশিৱৰাত্ৰিৰ দিনাখন। আপুনি শিৱৰাত্ৰিৰ দিনাখন কৰিবলগীয়া কামটো হ'ল আপুনি আটাৰ মুঠি আটাইদি মঠিব আৰু মঠি আপুনি বনাব 11টাকৈ শিৱলিংগ আৰু প্ৰত্যেকটো শিৱলিংগত আপুনি জল অৰ্পণ কৰিব আৰু গাব ওম নমঃ শিৱায় মন্ত্ৰষাৰ আৰু এবাৰ দিব নহয় 108 বাৰকৈ আপুনি ওম নমঃ শিৱায় মন্ত্ৰষাৰ জপ কৰি আপুনি সেই শিৱলিংগকেইটা আপুনি পিছদিনাখন অৰ্থাৎ শিৱৰাত্ৰিৰ পিছৰ দিনাখন আপুনি বুৱতী পানীত উটাই দিব। কিন্তু তাৰ আগত আপোনাৰ নিজৰ মনৰ কথাখিনি ক'বলৈ নাপাহৰিব। ডেফিনেটলি মহাদেৱ শিৱ সন্তুষ্ট হ'ব আৰু আপোনাৰ মনৰ আশা পূৰ কৰিব। ধন্যবাদ। পাৰিলে বিভিন্ন জনে শ্বেয়াৰ কৰিব। প্ৰত্যেকৰ ক্ষেত্ৰত এই সুবিধা বছৰত এবাৰ আহিছে, গতিকে এই কামটো কৰিবলৈ নাপাহৰিব। ধন্যবাদ।